দেখিছে মই 3 নম্বৰ বিল্ডিঙত উপস্থিত হৈ এতিয়া মানে ওপৰৰ পৰা তলত যাই আছোঁ গাড়ীত। এতিয়া মানে নেক্সট পাৰ্টৰ ৰুমটো মানে দেখাম। একতলা ওপৰৰ বিল্ডিংটো আপোনাৰ যিটো ৰুম কাম চলিছে, ৰুমটোৰ কি কাম হৈছে আপোনাক দেখাম, লাইনৰ কাম। মই যে ইলেক্ট্ৰিচিয়ান হয় আৰু এয়া মই বিল্ডিঙত এই নতুন বিল্ডিঙত উপস্থিত হৈছোঁ এতিয়া। আৰু এয়া বিল্ডিঙৰ কাম মোটামুটি শেষ পৰ্যায়লৈ আহিছে এতিয়া। মানে এই যেতিয়া মিস্ত্ৰী ৱাল ৰং কৰিব তেতিয়া মানে বৰ্ড চৰ্ড যেনেকৈ এই মিটাৰকেইটা আমি ৰং নকৰাকৈ বহাই দিছে, আমি ৰং কৰাৰ পিছত আমি ভৰাব লাগিব। সেই বৰ্ডটো আহোঁ যেনেকৈ মিটাৰটো বহাইছে আমি সেই ৰং কৰাৰ পিছত লগাম, যেনে ফিনিচিংটো ভাল হয়। এতিয়া আমাৰ নেক্সট মোৰ কাম এতিয়া আজি মই দেখাম। গাইজ আমি চাম। দেখিছে আপোনাক দেখাইছিলোঁ সেই তলৰ ভিডিঅ'ৰ লাইট থাকে তলৰ বৰ্ড চৰ্ড মানে ৰখা হৈছে ভিতৰৰ পৰা। এটা এনেকৈ খোজ দিলে লাইটটো জ্বলি উঠিব। খোজ পৰিলে লাইটটো জ্বলি উঠিব। এনেকুৱা চিষ্টেমত এইটো লাইট হ'ব। তুমি খোজ দিবা ন, এটা খোজ দিলে লাইটটো জ্বলি উঠিব। ইয়াতে লগাইছোঁ আৰু এতিয়া হোৱা নাই কামবিলাক। আৰু এয়া বৰ্ড চৰ্ড লগাইছোঁ, তাৰপিছত এটা সোমাই থ'ম এতিয়া, চব সোমাই থ'ম। এতিয়া মিস্ত্ৰী ৰং কৰিব অসুবিধা নহয় তেতিয়া। এয়া মোৰ কাম হৈছে 2 নম্বৰ পষ্ট আহি বাহিৰ তলৰ পৰা আহি এই ইপিনৰ পৰা আহিয়ে মই নেক্সট পাৰ্টত আহিছোঁ। দেখাব MCB পক দেখাইছোঁ আপোনাক। এইটো ৰুম সন্মুখত সিপিনেও যেনেকৈ যায় এনেকৈ দৰ্জা আছে, এনেকৈ দৰ্জা আছে আৰু ইয়াত মেইন ৰুম, প্ৰথম ৰুম ইয়াত আছে MCB হৈছে 3খন MCB। এইখন হৈছে আপোনাৰ 12 মডেল MCB হয়। এই 12 মডেল MCBখনত ইয়াতে আছে আৰু ইয়াতে পইণ্ট আছে আপুনি মেইন লাইন একযোৰা আছে ইয়াৰে, আৰু ফেচ নিউট্ৰেল একযোৰা আছে, আৰু নিউট্ৰেল আছে তোমাৰ নিউট্ৰেল আছে 4টা, আৰ্ট আছে তোমাৰ 3টা, আৰু ইনভাৰ্টাৰ আছে 3টা, ফেজ আছে 4টা। ইয়াত এটা দেখিছে, এইটো 6টা ফেজ আছে। ইয়াত আছে ফেজ, নিউট্ৰেল, আৰ্থিন, ইনভাৰ্টাৰ, ইয়াত 3টা আছে। ইয়াত আনিব লাগিব, ইয়াত আৰু সোমোৱা নাই, এইখিনি সোমাম। আৰু এয়া বৰ্ড, ইয়াৰ 8 মডেল বৰ্ড এইটো। ওপৰ পিনে লাইট, এয়া লাইট, এইখন বৰ্ড বাথৰুমত, এয়া বাথৰুমৰ এই গিজাৰৰ বৰ্ড, এইখন এডজাষ্ট ফেনৰ হয়। আৰু নেক্সট সিটো এটা দেখিছে লাইট, এটা লাইট লগাইছোঁ, এটা লাইট লগাইছোঁ, আৰু এটা বক্স খালী হৈ গ'ল, সেইটোত লাইট নালাগে। আৰু ওপৰত তলত কোমোড বহিব। এয়া এইটো আমাৰ বিল্ডিঙৰ এইটো মানে গোটেই কাম নাপালোঁ। এয়া আমাৰ পানীৰ কাম আমাৰ নহয়। তথাপিতো আপোনাক দেখাইছোঁ, কিন্তু যিখিনি আমাৰ কাম যিখিনি কৰিব লগা কাম আমি কৰিছোঁ। এতিয়া এই পানীৰ কামটো বেলেগে কৰিব। এতিয়া আমাৰ কাম আহিব যেতিয়া মানে মিস্ত্ৰী ৰং কৰিব, তেতিয়া মানে এই বৰ্ড চৰ্ড, এই যি বৰ্ড দেখিছে ইফালৰ বৰ্ডখন, ইখন বৰ্ডখন পৰা ডাইৰেক্ট লগাই আহি থাকিম বৰ্ডকেইটা। এতিয়া মানে দুটা তাৰকেইটা সোমাই থৈছোঁ, ভিতৰৰ পৰা আনি থৈছোঁ। এতিয়া আণ্ডাৰগ্ৰাউণ্ড কনচিল হয়তো আমি আণ্ডাৰগ্ৰাউণ্ড কৰিছোঁ। যদি কিবা ভুল হয় আমাক ক'ব, আৰু লগতে ভিডিঅ'টোত এটা কমেণ্ট কৰিব যেন ভিডিঅ'টো কেনে হৈছে, তাতে কমেণ্টে আমি গম পাম ভিডিঅ'টো ভাল হ'ল নে বেয়া হ'ল। আৰু গাইজ এয়া প্ৰথমবাৰৰ কাৰণে ভিডিঅ' বনাব ওলাইছোঁ। আগতে ভিডিঅ' দিছিলোঁ ইউটিউবত, কিন্তু ইমান এটা ভিউজ নহ'ল। তথাপিতো আপোনালোকে চাব, ভিডিঅ'টো চাই লাইক কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকন দবাই দিব। আৰু নেক্সট কথা আপোনাক কমেণ্ট দিব লাগিব। কমেণ্টটো নাহিলে আমি একো গম নাপাওঁ, আমাৰ ভিডিঅ' কেনে হৈছে আমি একো গম নাপাওঁ। কমেণ্টটো মেইন কমেণ্টটো দিব লাগিব। কমেণ্ট দিয়াৰ পিছত আপুনি লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাই দিব নাপাহৰিব গাইজ। এয়া আমি
ডিলাৰৰ এতিয়া পূৰা সন্মুখত আছোঁ, এই ডিলাৰৰ পূৰা সন্মুখত আছোঁ। এইটো ডিলাৰ হয়, এই ডিলাৰৰ সন্মুখত আছোঁ। এই ওপৰৰ বৰ্ডছত লগাইছোঁ। এই ওপৰত এইটো কিটচেন হয়, এই কিটচেনত এই বৰ্ডছত লগাইছোঁ। 6 মডেল বৰ্ড লগাইছোঁ। ইয়াতে এইটোৰ কাৰণে ফিল্টাৰ হ'ব, ফিল্টাৰৰ কাৰণে বৰ্ড ৰখাইছে 2 মডেল বৰ্ড। তাতে এটা লাইট ৰখাইছে, তাতে 2 মডেল বৰ্ড ৰখাইছে। আৰু এই 2 মডেল বৰ্ড ৰখাইছে তাতে কিয় জানা, ইয়াতে আপোনাৰ চিমনি তাৰমানে বহিব। চিমনি বহিলে তাৰমানে বৰ্ডটো লাগিব ন, আৰু এই বৰ্ডটো চিন কৰি থৈ দিছে টুকুৰা কৰি, সেইটো ৰাউণ্ড চিনটো কাটিব। তাতে সেই ফেন তাৰমানে চিমনি যেতিয়া গেছ হাৱাটো মানে ধোঁৱাটো যোৱাৰ কাৰণে, সেই হাৱাটো যোৱাৰ কাৰণে তাত এইটো ফুটা কৰিব লাগিব। বৰ্ড ৰাখিছোঁ, ইয়াত দেখুৱাওঁ। ইয়াত চাওক গাইছ, ইয়াত চাওক, এয়া মই লাৰি আছোঁ। এয়া 2.5 এয়া নহয় 4 mm তার আছে, ফেজ নিউট্ৰেল আছে। আৰু লগত আৰু এটা আছে আপোনাৰ ইনভাৰ্টাৰ, AC আৰু DC লাইন আছে, দুটা আছে। আৰু এয়া মেইন আৰ্ট হয়। এই হালধীয়া সেউজীয়াটো দেখিছে, সেউজীয়াটো এই সেউজীয়াটো আৰ্ট হয়, আৰু হালধীয়াটো আমি কালাৰ কৰি দিছোঁ। এয়া ইনভাৰ্টাৰ, এয়া ব্লেক নিউট্ৰেল, আৰু এয়া মেইন লাইনৰ মেইন ফেজ। আৰু এয়া AC লাইনৰ কাৰণে ৰাখিছোঁ। এইটো ইনভাৰ্টাৰৰ হালধীয়া কালাৰ 2.5 ৰাখিছোঁ তাৰে পৰা। ইয়াত এইখিনি ৰাখা হৈছে। আৰু বাকী পিনে পৰা বৰ্ড আছে, সেইটো পিনে বৰ্ড আছে গাইছ। এয়া লাইট দিছোঁ, তাতে লাইট দিছোঁ, এইখিনি লাইট দিছোঁ। আগপিনে লাইট আছে, এয়া লাইট, দুটা লাইট ইয়াতে আছে। আৰু নেক্সট ইখন বৰ্ডৰ বাথৰুমৰ, কিটচেনৰ পৰা আহি বাথৰুমটো আছে, এইটো ৰখা হৈছে 6 মডেল বৰ্ড। তাতে এটা স্কোৱাৰ বক্স ৰখা হৈছে, তাৰবিলাক আনিব পাৰোঁ। একেলগে সেইকাৰণে স্কোৱাৰ বক্স ৰখা হৈছে, নহ'লে আনিব অলপ অসুবিধা হয়, তো বহুত মাথা মাৰিব লগা হয়। ইয়াত দেখিছে তাৰ সোমাই থৈছোঁ, সেয়া এটা লাইটৰ পইণ্ট। আৰু নেক্সট যিটো বাহিৰৰ পৰা গৈছে বাৰাণ্ডা, নেক্সট এয়া দেখিছে, এয়া লাইটৰ। আৰু এয়া এটা লাইটৰ, আৰু সেইটো এটা ব্লেংক এটা আছে বক্স। আৰু সেইটো 2 মডেল আৰু 6 মডেল আছে। 2 মডেল আৰু 6 মডেল। দৰ্জাৰ সন্মুখত, দৰ্জাৰ পিছপিনে আহিছে 6 মডেল। ইয়াতে থাকিব AC আৰু চুইচ চকেট থাকিব। ইয়াত TVও চলিব এইখনত, সেইকাৰণে ইয়াতে ৰখা হৈছে। আৰু এয়া MCB বক্স, ইটো পাৰ্টৰ কাৰণে আমাৰ সিফালৰ পাৰ্টৰ কাৰণে এইফালে MCB বক্স ৰখা হৈছে। ইটো পাৰ্টৰ কাৰণে ৰখা হৈছে, ইটো পাৰ্টৰ আৰু বাথৰুমৰ কাৰণে এক্সট্ৰা হৈছে। এয়া এইখিনিয়ে। আৰু বাকী দেখিছে লাইট 1, 2, 3, 4, 5, 6, 7, 8, 9টা পইণ্ট ৰখা হৈছে, 10টা পইণ্ট ৰখা হৈছে, 11টা পইণ্ট ৰখা হৈছে, টোটেল 11টা পইণ্ট ৰখা হৈছে। আৰু বাকীকেইটা ব্লেংক আছে, দেখিছে তাৰগিলা যিগিলা ওলাই আছে, সেইগিলা মানে ওলাই থকাগিলা কাটিব, আৰু যিগিলা ওলাই নাখাটা যিগিলা তাৰ সোমাই থৈ বাহিৰলৈকে ওমলাই থোৱা নাই। এনেকৈ ইয়াত দেখিছে, ইয়াতে ওমলাই থৈ দিছে। ইয়াত ওমলাই থকাগিলাত লাইট হ'ব, য'ত ওমলা নাই তাতে লাইট বন্ধ হৈ যাব। ইয়াত দেখিছে, ইয়াত তাৰ ওলাই থৈছোঁ বাহিৰৰ পিনে, তাতো ইয়াতে লাইট এটা হ'ব। ইয়াতে লাইট নহ'লে চিলিং ৰছো দিব পাৰিম, যিকোনো বস্তু দিব পাৰিম, তাতেও লাইট দিব পাৰিম, লাইট দিব পাৰিম। এই তিনিটা দেখিছে, সেই তিনিটা মিডিলৰটো মানে মাজৰটো ফেন হ'ব, যিটো আপোনাৰ চাটৰ পৰা আছে
এইটো সেই ফেন হ'ব আৰু বাকী ছাইডৰ গুৰি দুটা সেইটো আৰু ছাইডৰ এইটো ইফালতো এই দুটা লাইট হ'ব আৰু এটা ইয়াৰে সন্মুখতো ইফালৰ সন্মুখতো ব্লেংক থাকিব আৰু ইফালতো আপোনাৰ লাইট হ'ব আৰু ইফালতো হ'ব আৰু ইয়াতে 8 মডেল বৰ্ড লগাইছোঁ ইয়াতে 8 মডেল লগাইছোঁ ইয়াতে পইণ্টৰ কাৰণে গোটেইখিনি আছে পইণ্টৰ গিলা গোটেইখিনি ইয়াতে আছে আৰু ইয়াত 2 মডেল বৰ্ড লগাইছে ইয়াত 2 মডেল বৰ্ড ইয়াত দেখিছে 2 মডেল বৰ্ড নহয় এইটো 2 মডেল নহয় এইটো 3 মডেল বৰ্ড হয় গাইজ পুজাৰ মই 3 মডেল বৰ্ড লগাইছোঁ আৰু এয়া লগাইছোঁ 8 মডেল বৰ্ড এয়া 8 মডেল বৰ্ড আৰু এটা আছে আপোনাৰ এইটো 8 মডেল আৰু এইটো আপোনাৰ কিটচেন ইফালে এটা কিটচেন আছে এইটোও কিটচেন হয় এইটো কিটচেনৰ কাৰণে 8 মডেল বৰ্ড এটা আছে ইয়াৰ লাইট কেইটাৰ কাৰণে এটা দুটা তিনিটা চাৰিটা পাঁচটা পইণ্ট ৰখা হৈছে বৰ্ড আছে 3খন এখন হৈছে 8 মডেল আৰু দুখন আছে 2 মডেল ইয়াতে কিটচেনৰ 8 মডেলৰ লাইট কেইটাৰ কাৰণে এই লাইট কেইটাৰ কাৰণে এইখনৰ পৰা আছে বাকী এই দুখনৰ পৰা আছে ইয়াতে চিমনি আৰু একুৱাগাৰ্ড ফিল্টাৰ এইখন হৈছে একুৱাগাৰ্ড ফিল্টাৰ আৰু সেইখন দেখিছে চিমনিৰ কাৰণে এই হোলটো যিটো দেখিছে এই হোলটোৰ চিমনি আৰু এইটো হৈছে এইটো মানে এইটো তোমাৰ সেই হ'ব এয়া দেখিছে এয়া মানে একুৱাগাৰ্ড ফিল্টাৰৰ কাৰণে এটা লাইন দিব লাগিব আৰু এয়া দেখিছে বিমৰ ছাতৰ পৰা তার আনিছোঁ ছাত এনেকৈ তাৰগিলা আনিছোঁ পুৰা আনি আৰু এই 2 নম্বৰ এইটো থাকাৰ ৰুম বেডৰুম হয় এইটো এই বেডৰুমৰ মুখত এয়া তাৰ অংলি আছে দেখিছে তাৰ অংলি আছে তাৰ কিনা মই সেই পইণ্টটোদি সোমাই সেই পইণ্টটো সোমাই ইয়াত থৈ দিম নহ'লে এই পইণ্টটোদি আহিব আহিলে এই পইণ্টটোদি আহিলে মই এইখিনি সোমাই থৈ দিলোঁ থৈ দিম নেক্সট সেয়া তাতে কাটা আছে সেইখিনি দুটা কেবুল কুৰ্তা মাৰিব লাগিব এইখিনি কেবুল কুৰ্তা মাৰিব লাগিব আৰু ইয়াত লাইট আছে এটা আছে দুটা আছে তিনিটা আছে চাৰিটা আছে পাঁচটা আছে আৰু ইয়াতে দেখিছোঁ এইটো 12 মডেল বৰ্ড হয় এইটো 12 মডেল বৰ্ড আৰু ইয়াত দেখিছে এচিৰ পইণ্ট আৰু ইয়াত 2 মডেল বৰ্ড দুটা আছে এচিৰ কাৰণে আৰু এইটো বাথৰুমৰ কাৰণে বৰ্ড ৰখা হৈছে 8 মডেলৰ ইয়াৰ বাথৰুমৰ কণ্ট্ৰলাৰ বৰ্ড যিটো লাইট চুইচ আৰু বাথৰুমৰ চুইচৰ বৰ্ডৰ কাৰণে এইখন বৰ্ড দিয়া হৈছে আৰু ইটো ৰুমৰ কাৰণে নেক্সট ইখন দিয়া হৈছে আৰু বাথৰুমৰ সিটো কিটচেনৰ কাৰণে এইখন বৰ্ড দিয়া হৈছে তাৰ নেক্সট এইফালে দেখিছে ইফালে বেলেগ এনেকৈ বেউট দিয়া হৈছে য'ত যিগিলা লাগে সেনেকৈ দিছোঁ আৰু এয়া দেখিছে 3 মডেল বৰ্ড ইয়াত 3 মডেল বৰ্ড দিছোঁ ইয়াতে মেইন লাইট কি দিছোঁ আপোনাক কওঁ ফেজ এটা দিছোঁ নিউট্ৰেল এটা দিছোঁ আৰু আৰ্ট এটা দিছোঁ মানে যিটো মাটিৰ লগত বডি হৈ মানে বডি আৰ্ট হয় আৰ্টিংটো দিছোঁ এতিয়া আৰু ইয়াতে দেখিছে সেয়া এই বিমৰ চাইডেদি ফুটা আছে সেয়া বৰ্ডৰ তাৰগিলা আহিছে বহুত তল পাইপ আছে তাতে সেই বহুত তল পাইপৰ মাজত ইয়াতে লাইনগিলা কৰি অনা হৈছে ইয়াৰ বাথৰুমৰ যিটো মানে বাথৰুম হয় বাথৰুমৰ পাৰ্টটোক লৈ আনিছোঁ আৰু এয়া বাথৰুমৰ লাইট এয়া বাথৰুমৰ এইটোতো কি হ'ব গিজাৰৰ কাৰণে বৰ্ড হ'ব আৰু নেক্সট এডজাষ্ট ফেনৰ কাৰণে বৰ্ড হ'ব নেক্সট শিপিনী এটা লাইট থাকিব এয়া দুটা লাইট থাকিব আৰু ভিতৰৰ বৰ্ড এখন থাকিব বাহিৰৰ এখন বৰ্ড থাকিব এই বাহিৰৰ দুটা লাইট মানে সিখনৰ পৰা আহিব বুজিছে আৰু বাহিৰৰ বৰ্ডখন এই ছাইডৰ বৰ্ডখন আহিব এই ছাইড বৰ্ডখন এই বৰ্ডখন এই ভিতৰৰ বৰ্ডখন সেই ভিতৰৰ বৰ্ডখন এইবোৰৰ লাইনটো গুচি নাযায় এই দুটা MC বৰ্ড পৰা আহিব আৰু এই বাকী যি আছে ইয়াতে মেইন কেইটা আছে কওঁ নহয় ইয়াতে ঠিকে আছে ইয়াৰে মানে গোটেইখিনি আপোনাৰ ইয়াতে সেই ৰেড 4 mm দুটা আছে 2.5 দুটা আছে ইয়াতে এইটো মেইন এই যে
4mm যি দেখিছে মই লাৰি আছোঁ, এই 4mm দুজোৰা আছে, দুটা লাইন আছে। এটা লাইন মানে ইখন বৰ্ডৰ কাৰণে, ইখন বৰ্ডৰ কাৰণে। ইখনত আছে যোনটো 2 মডেল এতিয়া, ইখনত 2 মডেল ইয়াতো দিয়া আছে, ইয়াতে 2 মডেল দুৱাই আছে। 2 মডেল এইটো 2.5 তাত আকৌ 2 মডেল 5 2 মডেল 5 2 মডেলৰ 2.5 তাত দিয়া হৈছে। 2 মডেল নহয়, 2.5 তাত, 2.5 ভুল হ'ল, 2.5 মই অলপ ভুল হ'ল, মাফ কৰি দিব। এই 2.5 তাত দিয়া হৈছে দুজৰ, আৰু 4mm দুজৰ দিয়া হৈছে, আৰু নিউট্ৰেল দিয়া আছে আপুনি তোমাৰ মেইন নিউট্ৰেল 4mm এটা দিয়া আছে, আৰু 2.5 দুজৰা দিয়া আছে। আৰু পইণ্টৰ নিউট্ৰেল কেইটা আছে আপোনাক কওঁ, পইণ্টৰ নিউট্ৰেল দুটা আছে, আৰু আৰ্ট আছে 3টা। আৰু এই হালধীয়াটো দেখিছে, এই হালধীটো আৰ্ট ইনভাৰ্টাৰ হয়। AC আৰু ইয়াতে DC দুটা লাইন আছে, বুজিছে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব। ইয়াতে আপোনাক বুজাই দিছোঁ কিন্তু ফেজ, কিন্তু আৰ্ট, কিন্তু মানে নিউট্ৰেল ক'ত কেনেকুৱা লগোৱা হয় দেখাম, মানে শেষ পৰ্যায়লৈ। এতিয়া মানে এয়া মোৰ ভিডিঅ'। গাইজ, এয়া মই কামটো আৰম্ভ কৰিব ওলাইছোঁ গাইজ।